হাই 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 অমিত শাহ হাই 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 রবীন্দ্র সিং মালুয়াক গ্রেপ্তার করক গ্রেপ্তার করক গ্রেপ্তার করক ক্লাব জিন্দাবাদ 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 এই চুই চলিছে চলিছে চলিবই সংগ্রাম চলিছে চলিছে চলিবই আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব সিং মালুয়াক গ্রেপ্তার করক গ্রেপ্তার করক গ্রেপ্তার করক রবীন্দ্র সিং মালুয়াক গ্রেপ্তার করক গ্রেপ্তার করক গ্রেপ্তার করক বিজেপি হাই 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 গৃহ বিভাগ মুর্দাবাদ 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 গৃহ বিভাগ মুর্দাবাদ আজিৰ দিনটোত শিৱসাগৰ জিলাৰ কংগ্ৰেছৰ উদ্যোগত এক উল্লেখযোগ্য প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। বিগত দিনত বিজেপি নেতা তালভিন্দৰ সিং মাৰোৱাৰ দ্বাৰা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকিৰ প্ৰতিবাদ স্বৰূপে মাৰোৱাৰৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। উল্লেখ্য যে 11 ছেপ্টেম্বৰত দিল্লীত ৰাজহুৱাভাৱে বিজেপি নেতা তালভিন্দৰ সিং মাৰোৱাৰে ৰাহুল গান্ধীক উদ্দেশ্য কৰি কোৱা মন্তব্যত তেওঁ সাৱধান নোহোৱাকৈ থাকিলে ইন্দিৰা গান্ধীৰ দৰে অৱস্থা ল'ব বুলি উল্লেখ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ চিন্দে গোটৰ বিধায়ক সঞ্জয় গায়কোৱাডে ৰাজহুৱাভাৱে কোৱা বুলি দাবী কৰা হৈছে, যিয়ে ৰাহুলৰ জিভা কাটি আনিব পাৰিব তেওঁক 11 লাখ টকাৰে পুৰস্কৃত কৰা হ'ব। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে উক্ত মন্তব্যসমূহৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। গৃহমন্ত্রী হাই 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 গৃহমন্ত্রী মুর্দাবাদ 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 রবীন্দ্র সিং মুর্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ রাহুল গান্ধী আজি যে আপোনালোকে কাৰ্যসূচী ল'লে এইটো মানে কিহৰ ওপৰত ল'লে? আপোনালোকে জানে যে ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক দেশ। এনেকুৱা ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দেশত সকলোৱে বাক স্বাধীনতা আছে, আমাক সংবিধানে অধিকাৰ দিছে। আজি আমাৰ বিৰোধী দলৰ লোকসভাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই তাৰ ওপৰত তালভিন্দৰ সিং মাৰোৱা বুলি বিজেপি যিজন নেতা, তেওঁ যি ভাবুকি দি আমাৰ নেতাক যিধৰণে ভীতিগ্ৰস্ত কৰাইছে, তাৰ কাৰণে আমি ঘোৰ প্ৰতিবাদ কৰিছোঁ। আৰু তেওঁ কৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক যিধৰণে শিখ কমিউনিটিয়ে তেওঁক মানে হত্যা কৰিছিলে, আমাৰ নেতা লোকসভাৰ নেতা মানে ৰাহুল গান্ধী ডাঙৰীয়াকো তেনেকৈ হত্যা কৰিব বুলি যি থ্ৰেটনিং দিছে, যি ভয়ভীত খুৱাইছে, এইটো গণতন্ত্ৰত এটা মানে স্বেচ্ছাচাৰী ধৰণে তেওঁলোকে আমাক যিধৰণে শাসন কৰিছে, আমি তাৰ ঘোৰ প্ৰতিবাদ কৰিছোঁ। আৰু শিৱসাগৰ জিলা কংগ্ৰেছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে আমি ইয়াৰ তালভিন্দৰ সিং মাৰোৱাৰ পুতলিকা আজি দাহ কৰিছোঁ। আৰু এই কাৰ্যসূচী আমি ভাল ধৰণে জিলা কংগ্ৰেছৰ সকলো যুৱক কংগ্ৰেছ, ইউথ কংগ্ৰেছৰ পৰা আদি কৰি NSৰ পৰা আদি কৰি সকলো নেতা বিষয়ববীয়াৰ সৈতে, জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতে আমি এই মানে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।